নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ ইতিহাসৰ পাঠ নং 2 অসমীয়া সংস্কৃতিৰ ভৌগোলিক সীমা। ইয়াৰ আজি প্ৰশ্নটো নাই, গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে 1 নম্বৰত কৈছে যে প্ৰশ্নটো যে মহাভাৰত মহাকাব্যত থকা মতে প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সীমা উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মহাভাৰত মহাকাব্যত থকা মতে প্ৰাগজ্যোতিষপুৰৰ সীমা উত্তৰে হিমালয় পৰ্বতৰ নামনিলৈকে আৰু দক্ষিণ পশ্চিম বংগোপসাগৰলৈকে বিয়পি আছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যাৰ পিছত পেৰিপ্লাছ নামৰ গ্ৰীক গ্ৰন্থখনৰ বৰ্ণনা মতে প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সীমা কি আছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে পেৰিপ্লাছ নামৰ গ্ৰীক গ্ৰন্থখনৰ বৰ্ণনা মতে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ দক্ষিণ পশ্চিম সীমাত বংগোপসাগৰ আৰু উত্তৰে নেপাল আৰু ভূটানৰ অংশ বিশেষ অন্তৰ্গত আছিল। প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ পশ্চিম সীমা কৰতোৱা নদীৰ সিপাৰে কৌশিলৈকে বিস্তৃত হৈ থকাৰ উল্লেখ পোৱা যায়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত যে চীন দেশৰ পৰ্যটক হিউৱেন চাঙৰ বিৱৰণ অনুসৰি প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ লিখিত বিৱৰণ অনুসৰি প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমাৰ বিস্তৃতিৰ কথা জানিব পৰা যায়। হিউৱেন চাঙৰ বিৱৰণ মতে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপ ৰাজ্যৰ দক্ষিণ পূব দিশৰ সীমা চীন দেশ আৰু ব্ৰহ্মদেশৰ বৰ্তমান ম্যানমাৰ পাৰ্বত্য অঞ্চল পৰ্যন্ত বিস্তৃত হৈছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমা উল্লেখ থকা এখন তাম্ৰলিপি আৰু এখন শিলালিপিৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে প্ৰাচীন কামৰূপৰ সীমা উল্লেখ থকা তাম্ৰলিপি আৰু শিলালিপি দুখনৰ নাম হৈছে ক্ৰমে নিধানপুৰ তাম্ৰলিপি আৰু নেপালৰ ৰজা দ্বিতীয় জয়দেৱৰ শিলালিপি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো যে কালিকা পুৰাণ নামৰ গ্ৰন্থ মতে প্ৰাচীন কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কালিকা পুৰাণ মতে প্ৰাচীন কামৰূপ ৰাজ্যৰ আকৃতি তিনিকোণীয়া। এই তিনিকোণীয়া ৰাজ্যখনৰ দৈৰ্ঘ্য 100 যোজন আৰু প্ৰস্থ 30 যোজন। পূব দিশে দিক্কৰ অৰ্থাৎ দিক্ৰং নদী আৰু পশ্চিমে কৰতোৱা নদী পৰ্যন্ত প্ৰাচীন কামৰূপৰ সীমা বিস্তৃত হৈছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছতো 6 নম্বৰ প্ৰশ্নটো যে প্ৰাচীন অসমৰ সীমা উল্লেখ থকা 3খন গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে প্ৰাচীন অসমৰ সীমা উল্লেখ থকা 3খন গ্ৰন্থ হৈছে কালিকা পুৰাণ, যোগিনীতন্ত্ৰ আৰু হৰগৌৰী সংবাদ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব, মানে অৰ্থাৎ এই 3খনৰ গ্ৰন্থৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত 7 নম্বৰ শেষৰ প্ৰশ্নটো কৈছে ইয়াৰ পিছত দেশ এখনৰ ৰাজনৈতিক সীমা আৰু সাংস্কৃতিক সীমাৰ মাজত পাৰ্থক্য কি লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে দেশ এখনৰ ৰাজনৈতিক সীমা আৰু সাংস্কৃতিক সীমাৰ মাজত কিছুমান পাৰ্থক্য আছে। প্ৰথম কথা, দেশ এখনৰ ৰাজনৈতিক সীমা আৰু সাংস্কৃতিক সীমাৰ পৰিসৰ একে নহ'ব পাৰে। ৰাজনৈতিক সীমা নিৰ্দিষ্ট আৰু স্পষ্ট হৈ থাকে, কিন্তু এটা জাতিৰ বা এখন দেশৰ সাংস্কৃতিক সীমাই ৰাজনৈতিক সীমা অতিক্ৰম কৰি দেশে বিদেশে বিয়পি পৰিব পাৰে। য'তেই একোটা জাতিৰ মানুহে বাস কৰে তাতেই সেই জাতিৰ সংস্কৃতিৰ চৰ্চা বিকাশ সাধন সম্ভৱ হ'ব পাৰে। দ্বিতীয়তে, ৰাজনৈতিক সীমাৰ সাল সলনি সহজেই হ'ব পাৰে, কিন্তু সাংস্কৃতিক সীমাৰ মিল স্থায়ী হৈ ৰয়। উদাহৰণস্বৰূপে আমি উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ কথাই ক'ব পাৰোঁ। এই অঞ্চলটোৰ ৰাজ্য কেইখনৰ ৰাজনৈতিক সীমা বেলেগ হ'লেও ইয়াৰ অধিবাসীসকলৰ সাংস্কৃতিক ঐক্য আৰু সমন্বয়ৰ সদৃশ আছে। তেনেদৰে এসময়ত ভাৰতৰ ভিতৰতে থকা বাংলাদেশ, পাকিস্তান বৰ্তমান বেলেগ দেশ হ'লেও বহু ক্ষেত্ৰত ইয়াৰ আদিবাসীসকলৰ কলা কৃষ্টিৰ গভীৰ সাদৃশ্য আছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। ধন্যবাদ।